নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ॐ নমো ভগৱতী বাসুদেৱায়। ৰমানন্দ পদ যুগলৰ মকৰন্দ মধু ব্ৰত প্ৰায় ভকত সকলে যিদিশ তপকাশ সিদিশ জানিবা গংগা দেৱী অনেক প্ৰবাহ ৰূপে মাহি পৰম নিৰ্মল স্বৰূপে শোভাকৰ। কীৰ্তনে মাধৱৰ উত্তম ভক্তি পদ দশম ভাগ। ৰাম কৌপ সংহৰিয়া বিতুপ কৰণ মনোহৰ কৃষ্ণ ৰজতে গুণ গান পৰম মংগল শিশু লীলা বহুবিধ মহাভাগৱত শাস্ত্ৰী যতে প্ৰসিদ্ধ শ্ৰদ্ধাভাৱে কৰে যিটো কীৰ্তন সতত পৰম ভকতি তাৰ মিলয় কৃষ্ণত জানিয়া কীৰ্তন পৰ ভৈল যিটো নৰ সমস্ত ভকতি সিদ্ধি ভৈল সিজনৰ এই মানে ভৈল সমাপিত বিৰচন শুনিও যত সভাসদ সাধুজন হৰি গুণ কীৰ্তনত কৰিও কৰতি কীৰ্তনে হে মাধৱৰ উত্তম ভকতি। নমো নমো কৃষ্ণ অনাথ নাথ দেৱ মুত পৰে অনাথ নাহিকে আনকেও একে ভৱ ৰোগে মোক সহজে পীৰয়
বিষয় পথ্য তাতে খাই লৈ আতিশয় মনোৰথ চিন্তা বিশেষ হৈ চেতন সংসাৰ কুপত পৰি আছো নাৰায়ণ মই দুখিত তুমি বিনেৱান নেদেখো কি পালো যিটো কৰিবে কটান জানো কৃষ্ণ যুগুণ পৰম অমৃত তোমাৰ ভক্তৰ সংগে পিয়ায়ো কনিত্ৰ তেবে সে দুৰ্ঘোৰ ভৱ ৰোগ দূৰ কৰি মোক কৃষ্ণ মোক কৰোণা পচুৰ তোমাৰ ভয় দুই চৰণ পংকজি তাতে মোৰ মন মজি ৰহু সহজে মই ভিক্ষাকাৰী সিদ্ধি কৰা মনস্কাম সামাজিক লোকে ডাকি বোলাৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। কৃষ্ণৰ যিখিনি মনোহৰ গুণলীলাৰ চৰিত্ৰ এইখিনি ভাগৱতত সকলোতে প্ৰসিদ্ধ হিচাপে আছে যে শ্ৰদ্ধাভাৱে মহাভাগৱত আমাৰ মনুষ্যৰ যি পৰমাত্মাৰূপে নিৰ্বাহ কৰি আছে চৰণৰ পৰা মস্তকলৈকে এইখন হৈছে মহাভাগৱত। শ্ৰদ্ধাভাৱে আমি তেওঁক সদায় সততে তেখেতক আমি কীৰ্তন কৰিব লাগে। তেতিয়া ঈশ্বৰ কৃষ্ণত তেতিয়া ভক্তি মিলে যে বাহিৰত নহয় হৃদয় পদ্মত তেওঁ বাহিৰে ভিতৰে সমস্ততে আছে আনত বিচাৰিব নালাগে হৃদয়ত তেখেতক একাগ্ৰচিতে গুৰু আশ্ৰয়ত দীক্ষা লৈ আগবাঢ়িলেই কুশল হয় যে জানি পেলাই আমি ঈশ্বৰ কৃষ্ণৰ নাম কীৰ্তন কৰিব লাগে যে ভাই মুখে বোলাৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলোঁ স্বৰূপ বোলে গাইছোঁ নাম গৈছে উৰি তাৰ কোনো নাই আদগুৰি তেনেকুৱা নামে গতি সাধন নহয় যে কৃষ্ণৰ যিটো পৰমাৰ্থিক দিশে তত্ত্বৰে কীৰ্তন কৰিলে তেতিয়া ভকতিৰ সমস্ত কৰ্মৰ সিদ্ধি লাভ কৰে গৰাকীয়ে যে আমি সকলোৱে ঈশ্বৰ কৃষ্ণৰ নাম গুণ আমি শুনিব লাগে তেখেতৰ নাম গুণত কীৰ্তনত আমি ৰতি কৰিব লাগে। ইয়ে হৈছে কীৰ্তনৰ উত্তম ভকতি মাধৱৰ। কৃষ্ণক আমি প্ৰাৰ্থনা কৰিব লাগে যে আপুনি অনাথৰ নাথ যে মোতকৈ এই সংসাৰত অনাথ নাই আপুনিয়েহে আপুনি কৃপা কৰিব যে এই ভৱ সংসাৰত মায়া মোহ লোভ এই ৰোগবিলাকে গৃহ সংসাৰৰ বিষয় বাসনা সকলোবিলাকেই সৰ্বক্ষণে পীড়ি থাকে যে মনোৰথ চিন্তাই আমি
বিষয়ত আমি অচেতন হৈ থাকোঁ, ঈশ্বৰ কৃষ্ণৰ নামগুণ পাহৰি থাকোঁ। এই গৃহান্দ কোপত আমি পৰি আছোঁ। আপুনি সকলো মনুষ্যৰ লোককে আপুনি আমাকো সকলোকে কৃপা কৰক, যে আমি দুখিতক আপুনি দয়া কৰক, যে আপুনি কৃপালু, আপোনাৰ বিনে উদ্ধাৰ কৰোতা এই সংসাৰত কোনো নাই, যে আপোনাৰ একান্ত গুৰু ভকত বৈষ্ণৱৰ সংগত সদায় যেন কৃষ্ণৰ নাম গুণ অমৃত প্ৰাণ কৰিবলৈ পাওঁ। এই মাধ্যমে আমি সকলোৱে প্ৰাৰ্থনা কৰিব লাগে। তেতিয়া এই ভৱ সংসাৰৰ ৰোগ শোক যিবিলাক ব্যাধি এই সকলোবিলাক দূৰ হয় কৃষ্ণৰ কৃপাত। তেখেতৰ অভয় চৰণত আমি প্ৰাৰ্থনা কৰিব লাগে, তেখেতৰ পদ পংকজত, যে সদায় সৰ্বক্ষণে আমাৰ মন প্ৰাণ চিত্তবৃত্তি অচলে ৰহক। এই মাধ্যমে কৰিলে সকলোৱে কল্যাণ হয়। ঈশ্বৰৰ ইচ্ছা আশী সুখ দুখ মিলে, যে কৰ্ম অনুসাৰী উপৰি জন্মত বৰ্তমান যিখিনি ভাল বেয়া কৰ্ম স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰি তাৰ ওপৰত আমাৰ সুখ দুখ আমি সকলোৱে পাবলগীয়া হয়। সম্পদো নাথাকে দুখো গুচে একতিলে, যেন ধন ঐশ্বৰ্য বিভূতি এইবিলাক সদায় নাথাকে। যে উপৰি জন্মত লৈ অহা সম্পত্তি যিমানখিনি ভোগ সময় থাকে সিমানখিনিয়ে ভোগ হয়, তাৰ পাছত খন্তেকতে নাইকিয়া হৈ যায়। আৰু দুখো সদায় নাথাকে, যে ৰাতি আৰু দিন আন্ধাৰ আৰু জোনাক, ঠিক সুখ আৰু দুখ এইদৰে অহা যোৱা কৰি থাকে কৰ্ম অনুসাৰী। সেইকাৰণে সৎ পথেৰে আমি আগবাঢ়িলে সকলোৱে মংগল হয়। কৃষ্ণৰ কৃপাত যেবে ভৈল সাধু সংগ, তেবে হৰি কথা শুনে কৰি মহা ৰংগ। তাতপ আছে গোবিন্দত মিলে প্ৰেম ৰতি, তেবে কীৰ্ত হয়া এৰাৱে দুৰ্গতি। এতে কেশে ভকতিৰ লভিবাৰ স্থান, কহিলো সাধু সংগ বিনে নাহি আন। যে ঈশ্বৰ কৃষ্ণৰ কৃপাত যেতিয়া সৎসং হয় তেতিয়া আমাৰ আনন্দ হ'ব লাগে, মন প্ৰাণ আনন্দিত হয়। কৃষ্ণৰ নাম গুণ শুনিলে তেতিয়া গোবিন্দত পৰমাৰ্থিক তত্ত্বৰে তাত আমাৰ ৰতি হয়, আৰু তাত আনন্দিত হৈ পৰম দুখ শোক বেজাৰ এই দুৰ্গতিবিলাক নাইকিয়া হয়। সেইকাৰণে ভকতি লাভ কৰিবলৈ হ'লে একান্ত সাধু সংগৰ বাহিৰে কেতিয়াও ভক্তি পোৱা নাযায়। আমি ঈশ্বৰ কৃষ্ণক সদায় এই মাধ্যমে আমি প্ৰাৰ্থনা কৰিব লাগে। নমো নমো কৃষ্ণ মোৰ পুৰা মনস কাম, কৰ্ণে মুখে বিচ্ছেদ নহৌ কতজু নাম। ৰাতুল চয়ন দুয়ো হৃদয়ে ৰহক, জনমে জনমে সাধু সংগ মোৰ হওক। এহি কৃপা মোক কৃষ্ণ বাপ কৰি ৰোক, ৰাম ৰাম বোলো সবে দুৰ্গতি গুচুক। যে কৃষ্ণই আমাৰ সৎ হ'লে বেদৰ যিখিনি বিহিত সেই মাধ্যমে আমি তেখেতক সদায় প্ৰাৰ্থনা কৰিব লাগে, যে কৰ্ণে মুখে তেখেতৰ নাম গুণ যেন সৰ্বক্ষণে শুনিবলৈ পাওঁ। যে ৰাতুল চৰণ আমাৰ হৃদয়ত ৰহক ৰূপৰেখাৰ ধ্যানেৰে, যে জন্মে জন্মে ঈশ্বৰ কৃষ্ণৰ নাম গুণ সাধুৰ সংগত যে আমি সদায় শুনিবলৈ পাওঁ। তেতিয়া বেয়া আসুৰিক বৃত্তিবিলাক আমাৰ মনৰ পৰা আঁতৰি যায়। যে ইয়াকে আপুনি আমাক কৃপা কৰক, তেতিয়া দুখ সুখ এইবিলাক নাইকিয়া হয়। এনে মাধ্যমে আগবাঢ়িলে সকলোৱে কল্যাণ হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ। গুৰু কৃষ্ণ কৃষ্ণ।